Hello everyone, welcome to the official channel of Other 24/7 Northeast. এটা খুবই ইম্পৰ্টেণ্ট সেশন লৈ পেলাই আজি আমি স্টাৰ্ট কৰিব লৈছো হেতু হল ইসৰো ভাৰ্সেস DRDO DRDOৰ বহুত ৰিক্ৰুটমেন্ট এলাৰ্ট ওলাইছে বহুত ৰিক্ৰুটমেন্ট আহিছে ইয়াতে বহুত ষ্টুডেন্টে খুদি আছে যে মেম DRDOৰ যোনটো ওয়াৰ্ক লাইফ হেতু কেনেকুৱা হয় স্যালাৰি কেনেকুৱা হয় আৰু তাৰে আমি কি কি ফেসিলিটিজ পাওঁ গুটেখিনি আমি ডিসকাস কৰিম লাইফ স্যালাৰি ওয়াৰ্ক profile আৰু facilities both for DRDO and ISRO কাৰণ DRDO আৰু ISROৰ প্ৰায় ভ্যাকেন্সিবোৰ ওলাই থাকে কেতিয়াবা সাইন্টিস্টৰ ওলাই কেতিয়াবা টেকনিক্যাল অ্যাসিস্ট্যান্টৰ ওলাই সো আমি দুয়োখিনি ডিসকাস কৰিম কাৰণ এইটো বহুত এটা প্ৰশ্ন খুদি আছে ষ্টুডেন্টবোৰে যে মেম আমি এপ্লাই কৰিম বুলি ভাবিছো বাট ইয়াতে জব প্ৰফাইলৰ বিষয়ে আমি নাজানো স্যালাৰি বিষয়ে আমি নাজানো সো এই গুটেখিনি আমি ডিসকাস কৰিম আজিৰ এই ক্লাছটোত আহক আমি স্টাৰ্ট কৰো আজিৰ এই সেশন যেতিয়া আমি কওঁ DRDO বুলি DRDO এটা মোটো আছে প্ৰত্যেকটোৰ অৰ্গানাইজেচনৰ এটা মোটো আছে ইয়াৰে অৰ্গানাইজেচনৰ মোটো সক বালস্য মুলাম বিজ্ঞানম বালস্য মুলাম বিজ্ঞানম সকলোৱে গম পায় DRDO এটা এনেকুৱা ইনষ্টিটিউট এনেকুৱা এটা অৰ্গানাইজেচন যোনটোৱে আমাৰ ডিফেন্সৰ যিমানখিনি আমাৰ ৰিকুৱাৰমেন্ট ইকুইপমেন্ট গোটেইখিনি লগত ডিল কৰি আছে সোৰ্স অফ ষ্ট্ৰেংথ ইজ সায়েন্স drives the nation in peace and war যেতিয়া আমাৰ পিস হক বা war সকলোতে DRDO আছে ডিফেন্স ৰিচাৰ্চ ডেভেলপমেন্ট এণ্ড অৰ্গানাইজেচন DRDO সো এতিয়া ইয়াতে DRDO বিষয়ে আমি অলপমান চাই লওঁ যে DRDO কেতিয়া আৰম্ভ হৈছিল কাৰণ DRDO কোৱেশ্চন প্ৰায় এক্সামত আহে আৰু DRDO কিহৰ লগত ৰিলেটেড মই হেতু কৈ দিছো DRDO আমাৰ যোনবোৰ মিসাইল সিস্টেম বা আমাৰ যোনখিনি এই ডিফেন্স ৰিলেটেড সিস্টেম হয় তাৰ লগতে ৰিলেটেড হয় প্ৰথম DRDO ফৰ্ম হৈছিল 1958 চনতে amalgamation of then already functioning technical development establishment TDS of the Indian Army and the Directorate of Technical Development and Production DTDP আৰু DSO Defense Science Organization under so DRDO কি উদ্দেশ্য লৈ পেলাই ফৰ্ম হৈছিল যে strength is science mainly হতৰ মেইন টাৰ্গেট আছিল যে কেনেকৈ সায়েন্স আৰু টেকনলজি একেলগ কৰি পেলে এনেকুৱা কিছুমান ইকুইপমেন্ট এনেকুৱা কিছুমান টেকনলজি উলিয়াব পাৰে যোনখিনি আমাৰ ইণ্ডিয়াৰ কাৰণে এটা ষ্ট্ৰেংথ হৈ যায় টু ফাইট both in peace and also in war okay মানে যুদ্ধটো ইউজ কৰিব পাৰিব আৰু এনেকুৱা সিচুৱেচন কিছুমানটো ইউজ কৰিব পাৰিব যত আমাৰ মানে দেশ দৰকাৰ হয় okay আৰু হেল্প কৰিব পাৰে বেলেগ দেশকো okay এতিয়া এনেকুৱা নহয় যে আমাৰ মানে DRDO বোলে অকল ভাৰত নিজৰ কাৰণে চাই আছে নো ইণ্ডিয়া ৰিসেন্ট ফ্ৰম ফিউ ইয়াৰ্স বেলেগ country বেলেগ নেশনকো হেল্প কৰিব পাৰে যে বহুত কিছুমান সেক্টৰ অইল হক বা মানে এগ্ৰিকালচাৰ হক এনেকুৱা কিছুমান সিটি মানে ফিল্ডত হেল্প কৰিব পাৰিছে ইয়াৰে সবতকে বেষ্ট এক্সাম্পল মই আসামৰ কৈ দিছো হেতু হল যে আমাৰ যোনটো GI টেগ পাইছে আমাৰ ষ্টেট ফ্ৰুট কাজি নেমু কৰ লোকে গৈছে সকলে গম পায় এই ষ্টেট ফ্ৰুটটো দুবাই লোকে গৈছে and which is also a very big achievement for Assam or for entire India right so এনেকুৱা কিছুমান আমি বস্তু আজি ডিসকাস কৰিম আহক আমি নেক্সটত যাওঁ DRDO সাইন্টিস্ট ভ্যাকেন্সি গেটৰ থ্ৰু দিও লয় maximum গেটৰ থ্ৰু দি হয় বাট যোনবোৰ টেকনিক্যাল বা যোনবোৰ অ্যাসিস্ট্যান্ট পোষ্ট হেবোৰ বাৰু নহয় সো লেটস সি যে ইয়াৰে ভ্যাকেন্সি যোনবোৰ গেটৰ থ্ৰু দি হয় তো সেই গেটৰ থ্ৰু দি হোৱা ভ্যাকেন্সিবোৰ কেনেকুৱা হয় আৰু কেনেকৈ লয় তেওঁলোকে ৰিকুৱাৰমেন্ট অফ ভ্যালিড গেট স্কোৰ ফৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট অফ সাইন্টিস্ট B and in DRDO সাইন্টিস্ট B সাইন্টিস্ট C যোনবোৰ ৰিক্ৰুটমেন্ট হয় maximum গেটৰ থ্ৰু দি হয় সো আমাৰ এটো ৰিসেন্টলি হৈ গৈছে vacancies of scientists B for the year 2024 in the next few months so etu candidate bureau kare hon june eta proper gate score mane qualifying gate score paise teloke yate nichoi apply koribo pare direct recruitment to the post of scientist B will be conducted based on a valid gate score graduate aptitude test in engineering or written test interview for vacancies in a discipline for which gate is conducted aru yate valid gate score thakile amar যোনবোৰ শর্ট লিস্ট করে তেওঁলোকৰ কাৰণে এটা পজিটিভ ইম্প্যাক্ট পৰে ওকে নেক্সট এক্সামিনেশন ফ্ৰম পজেসিং এ ভ্যালিড গেট স্কোৰ গ্ৰান্টেড টু ক্যান্ডিডেট ফ্ৰম IIT and NIT কোনবা IIT বা NIT পৰা পাস কৰিছে তেওঁলোকে গেট নোহোৱা কেও এপ্লাই কৰিব পাৰে এইবোৰ এক্সামত আৰু উইথড্ৰন অল এস্পিৰেন্ট উইশিং টু জয়েন DRDO must now necessarily possess a valid gate score for all future vacancies in gate discipline আপোনালোকৰ ভ্যালিড গেট স্কোৰ আছে ফিউচাৰ যোনবোৰ DRDO পোষ্ট লৈ তাতে আপোনালোকে এপ্লিকেবল হয় Next, the detailed advertisement karone yare DRDO jonto main website tate apnaloke sabo pare okay
সো আহক আমি নেক্সটত যাওঁ ইয়াতে কি মেনশন কৰিছে এবাউট DRDO সাইন্টিস্ট সিলেকশন প্ৰসেস যেনেকৈ আমাৰ প্ৰত্যেকবোৰ পৰীক্ষাত কি হয় যে ৰিটেন এক্সাম হয় তাৰপিছত পাৰ্সোনাল ইন্টাৰভিউ হয় তাৰপিছত ফাইনেল সিলেকশন হয় ইয়েস ইয়াতেও প্ৰথম ৰিটেন এক্সাম দিলে ৰিটেন এক্সাম কিমান মাৰ্কছৰ হয় মই হেতু দেখাই দিম ৰিটেন এক্সাম এটা দিলে যেনেকৈ আমি প্ৰত্যেকবোৰ পৰীক্ষাৰ কাৰণে ৰিটেন এক্সাম এটা দিওঁ য'ত আমি ম্যাথছ ৰিজনিং জিকে জিএস দিওঁ ইয়াতেও ম্যাক্সিমাম তেনেকুৱাই হয় বাট ইয়াতে ট্রাই করে ম্যাক্সিমাম কোয়েশ্চন যোনখিনি আমি জিকে জিএস পার্টৰ কথা কওঁ সায়েন্স এন্ড টেকনলজিত বেছি প্ৰিফাৰ কৰে ওকে পাৰ্সোনাল ইন্টাৰভিউ হয় ইয়াৰ পিছত অবভিয়াসলি ইমান ডাঙৰ ডাঙৰ পোষ্টৰ কাৰণে যোনবোৰ সায়েন্টিস্ট পোষ্ট হয় বা যোনবোৰ এনেকুৱা সেন্ট্ৰেল ইনষ্টিটিউটৰ পোষ্ট হয় তাৰ কাৰণে পাৰ্সোনাল ইন্টাৰভিউ ল'বই ৰাইট নহলে আমি জব প্ৰফাইলৰ বিষয়ে যদি নাজানো আমি জব কৰিম কেনেকৈ So this is the second phase. Next final selection, final merit list ekhon uliai diye based on this course. Okay, merit list ekhon produce korai diye. So these are the criteria. Yate ami olopan DRDO salary structure silo. Ekhon as on grade kiman officer hoy. I think it is of grade scientist. C grade hobo B or C. Je nohok scientist or ekhon hoy ebar silo yare basic pay 80,000 hoy. গ্ৰেড পে আৰু TADA ইয়াতে গোটেইখিনি মেনশ্যন কৰি পেলাই তেওঁলোকৰ এইখিনি এটা পে হয় বাকি টোটাল 1,11,02 ইয়াতৰ টোটাল যোনখিনি স্যালাৰি হয় তাৰ পিছত অন হ্যান্ড তেওঁলোকে 89,000 পায় ইয়াৰে অবভিয়াসলি কিছুমান ট্যাক্স ডিডাকশন আছে এইবোৰ ট্যাক্স হয় লাইট ওয়াটাৰ LIC তাৰ পিছত এইবোৰ ট্যাক্স গোটেইখিনি কাটি পেলাই তেওঁলোকে 89,000 ইন হ্যান্ড পায় মানে স্যালাৰি 80,000 to 1 lakh হয় তাৰ ভিতৰতে কিছুমান ইয়াতৰ কি হয় যে ট্যাক্স ডিডাকশন হৈ পেলাই এপ্ৰক্স 90,000 স্যালাৰি আহে ফৰ গ্ৰেড B and C scientist okay Ministry of Defense Aeronautical Systemৰ এজন সাইন্টিষ্টৰ নাম হয় ডক্টৰ তামিলামানি কে DG এৰো এটো জানুৱাৰীৰ হয় এতিয়া অবভিয়াসলি বাহিব সো নেক্সট আমাৰ যোনটো হয় that is ISRO আগতে আমি Indian National Committee for Space Organization Space Research INCOSPAR বুলিও আমি চিনি পাইছিলো ৰাইট এতিয়া নামটো আমি ISRO বুলি চিনি পাওঁ ISRO বহুত কিছুমান কোলাবৰেচন প্ৰজেক্ট কৰিছে উইথ ইউৰোপিয়ান স্পেস ইউনিয়ন NASA JAXA Cosmos এই সকলোবোৰৰ লগত কৰিছে আৰু ওয়াৰ্ডবোৰ শুনিয়ে গম পাইছে এইবোৰ কাৰ স্পেস অৰ্গানাইজেচন হয় সেট কৰিছিল এটো গভৰ্নমেন্ট অফ ইন্ডিয়া 1962 বাই ডক্টৰ বিক্ৰম এ সাৰাভাই তেওঁ এনেকুৱা এটা ৰিভলিউচন আৰম্ভ কৰিছিল য'ত আমাৰ ইণ্ডিয়াৰ এতিয়া স্থান বহুত ওপৰত ইমান এনেকুৱা চেঞ্জেস কিছুমান আনিলে স্পেস সেক্টৰত এতিয়া ইণ্ডিয়াক অল ওভাৰ ওয়াৰ্ল্ডে চিনি পায় কেনেকৈ নিউক্লিয়াৰ টেষ্টবোৰ পাৰফৰ্ম কৰিছিলে এভৰিৱান নোজ ডেট ইণ্ডিয়াত আমাৰ ফিনান্স নাথাকিব পাৰে বাট ৰিসোৰ্সেছ হিউমেন ৰিসোৰ্সেছ বহুত বেছি আছে যাৰ কাৰণে অল ওভাৰ ওয়াৰ্ল্ডৰ পৰা আমাৰ ইয়াত যোনখিনি সাইন্টিস্ট আছে দে ট্ৰাই টু টেক or they try to get in touch with this scientists কারণ আমার ব্রেইনস আমার ইন্ডিয়াত বহুত বেছি আছে হয়নে নহয় ব্রেইন বহুত বেছি চলে সাইন্টিষ্টৰ ক্ষেত্ৰত হওক বা ডক্টৰৰ ক্ষেত্ৰত হওক হেকাৰে মন কৰিব আমাৰ যিমানকি সাইন্টিষ্ট আছে টপ পজিশন হোৱাৰ পিছত বেলেগ কান্ট্ৰি পৰা US ৰাছিয়া তেওঁলোকে ট্ৰাই কৰে টু গেট ইন টাচ উইথ দিস সাইন্টিষ্ট অৰ এলস তেওঁলোকে হায়াৰ কৰিব কাৰণে ট্ৰাই কৰে সেম গোজ অন ইন ডক্টৰ অলসো যোনবোৰ ডক্টৰ হয় ওয়ান্স দে আৰ এক্সপাৰ্ট ইন দেয়াৰ ফিল্ড এক্সপাৰ্টাইজ হোৱাৰ পিছত ট্ৰাই কৰে বেলেগ কান্ট্ৰি আমাৰ ইয়াৰ পৰা হায়াৰ কৰিব কাৰণে কাৰণ নো ডাউট দোজ কান্ট্ৰিজ US হওক বা আমাৰ যোনবোৰ টপ কান্ট্ৰিজ হয় তো তাতে ৰিসোৰ্সেছ বহুত থাকিব পাৰে বাট এইবোৰ হিউমেন ৰিসোৰ্সেছ খুব কম হে কাৰণে কিছুমান এনেকুৱা ফিল্ড আছে বায়োটেকনলজি হওক কেমিকেল সায়েন্সেছ হওক ইফ ইণ্ডিয়াৰ পৰা কিছুমান যায় তাতে PhD কৰিব কাৰণে দে একসেপ্ট দেম এজ গিফটস ফৰ দেম গিফট বুলি ভাবে কাৰণ তেওঁলোকৰ কান্ট্ৰি কাৰণে কন্ট্ৰিবিউট কৰি আছে ৰাইট বাট আমাৰ ইয়াতে কিছুমান ফিল্ড যোনখিনি মই মেনশ্যন কৰিলো সেইবোৰ এতিয়াও বহুত পিছ পৰি আছে হয়নে So this was set by 1962 start কৰিছিল by Dr. Vikram A. Sarabhai ISRO August 15 1969 ৰ পৰা আৰম্ভ হৈ গৈছিলে INCOSPAR পৰা যেতিয়া নাম আমি ISRO বুলি চিনিব উইথ এন এক্সটেণ্ডেড ৰোল টু হাৰ্নেছ স্পেচ টেকনলজি ISROয়ে যাতে আমাৰ এই স্পেচৰ জগতখন ইণ্ডিয়া আৰু আগুৱাই নিব পাৰে তাৰ কাৰণে এই এটা মিশন লৈছিল 1963 কেনেকৈ আৰম্ভ কৰিছিল নাও 2019 নহয় মই যদি কওঁ 2024 যেতিয়া আমাৰ ইণ্ডিয়া এটা ষ্টেণ্ড লৈছে চন্দ্ৰয়ান 3 মিশন আদিত্য L1 এক্স-ৰে স্পেক্ট্ৰো এক্স-ৰে পলাৰিমিটাৰ এই কিছুমান মানে পাৰ্টিকুলাৰ মিশনছ আছে যোনবোৰত এতিয়া আমাৰ ইণ্ডিয়া বহুত আগুৱাই আছে ফ্ৰম দ্য ৰেষ্ট অফ দ্য কাণ্ট্ৰিজ 1963 কেনেকৈ আৰম্ভ কৰিছিলে এখন চাইকেলৰ পৰা এতিয়া প্ৰেজেণ্টলি কেনেকুৱা এটা স্থানত আছে দিছ ইজ দ্য ডিফাৰেঞ্চ এণ্ড দিছ ইজ আৱাৰ ইণ্ডিয়া নাও
প্ৰথমটো যোনটো স্যাটেলাইট ইণ্ডিয়াৰ প্ৰথম ইণ্ডিজিনাছ যোনটো স্যাটেলাইট নিজে যোনটো বনাইছিলে 19 এপ্ৰিল 1975 ত ৰিলিজ কৰিছিল দেন দ্যাট ৱাজ আৰ্যভট্ট নামেদি আৰম্ভ কৰিছিলে এইটো প্ৰথম ইনবিল্ট স্যাটেলাইট হয় অফ ইণ্ডিয়া 19 এপ্ৰিল 1975 ত আৰম্ভ হৈছিলে সো দিস ইজ দ্য জাৰ্নি অফ ISRO 1975 পৰা যি আৰম্ভ হৈছিলে নাও এট 2023 মানে লাষ্ট ইয়াৰ লগে Chandrayaan 3 was a most successful mission okay ইয়াতে 84 CR পৰা আৰম্ভ হৈ পলে এই প্ৰজেক্টটো 615 CR লকে তেওঁলোকে ইনভেস্ট কৰিব কাৰণে সফল হৈছে ওকে সো ইয়াতে চাওক যোনবোৰ মিশনছ আমাৰ এতিয়ালৈকে হৈছে ম্যাক্সিমাম সাকসেসফুলি হৈছে হয়তো অলপ মানে হৰুহুৰা কিছুমান প্ৰবলেম বা হৰুহুৰা কিছুমান প্ৰবলেম ৰাইজ হৈছিল বাট মোস্ট অফ দা টাইম দিস অল মিশনছ ওয়ার সাকসেসফুল ওকে Chandrayaan 2 ফেল হলেও বাট যোনখিনি ইনফৰমেশন পাইছিল হেখিনিয়ে হেল্প কৰিলে Chandrayaan 3 মিশনটো সাকসেসফুলি হ'ব কাৰণে তেনেকে আৰু কিছুমান মিশন আছে আদিত্য L1 which is one of the means successful mission to sun হয়নে সূৰ্যত গৈ পেলাই তাৰ যোনখিনি সাৰফেস এনালাইসিস হয় হেখিনি কৰিছিলে তেনেকে এক্স-ৰে পোলাৰিমিটাৰ তেনেকুৱা আৰু কিছুমান আমাৰ মিশন চলি আছিল যোনবোৰ অকল ইণ্ডিয়া বুলি নহয় অল ওভাৰ ওয়াৰ্ল্ডৰ কাৰণে মানে এটা ডাঙৰ বুন হৈ পৰিছে ওকে সো ইয়াতে আমি চাওঁ হওক যে ISRO সাইন্টিস্ট ভ্যাকেন্সি কেনেকে হয় via gate 66 তালৈ via written exam 368 posts yes you can apply here ISRO every year vacancy ওলাই থাকে recruitment process to কেনেকুৱা হয় মই এবাৰ দেখাই দিছো with a PDF of ISRO medical officer 1 বা 2 এনেকে হয় স্ক্ৰিনিং আৰু ইন্টাৰভিউ হয় তেওঁলোকৰ মেডিকেল অফিচাৰ SC গ্ৰেড সাইন্টিস্ট ইঞ্জিনিয়াৰো হয় টেকনিক্যাল অ্যাসিস্ট্যান্টৰ প্ৰায় উলাই পোষ্ট কোড বুৰু দিয়া আছে ইয়াতে আৰু সাইন্টিফিক অ্যাসিস্ট্যান্ট টেকনিশিয়ান জবম্যান অ্যাসিস্ট্যান্ট সো এইবোৰ কিছুমান পোষ্ট প্ৰায় উলাই ইয়াতে সেম তেওঁলোকৰ প্ৰথম দুটা ক্ৰাইটেৰিয়া স্ক্ৰিনিং আৰু ইন্টাৰভিউ হয় বাকি ৰিটেন টেষ্ট আৰু স্কিল টেষ্টলৈকে হয় টিল অ্যাসিস্ট্যান্ট okay so these are the criteria how the exam take place in ISRO recruitment process তেনেকে exam pattern to চাইলক যেনেকে আমাৰ rest of the exam ইয়াতেও same part A হয় 80 question form 70% core engineering topic আহে ইয়াতে specialization যেনেকে আমাৰ chemical হয় chemical পৰা বেছি হৰিব 25% allied topic maximum mark 80 time duration 120 minutes থাকে মানে 2 ঘণ্টা negative mark 1/3 okay যদি 1 mark থাকে তেনে হলে তাৰে আমাৰ 3 ভাগৰ 1 ভাগ যাব part B 15 question numerical reasoning logical diagrammatic reasoning maximum reasoning ৰে হয় 20 mark হয় negative marking নাই total 100 marker পৰীক্ষা হয় scientist selection process written exam pattern okay so this is the pattern of ISRO last but not the least that is the pay scale of ISRO pay scale চাইলক ইয়াৰে DA 7% of PP এটো লাস্ট 25/6/2018 আপডেটেড ভাৰ্সন হয় এতিয়া হয়তো আৰু মানে বেছি হ'ব এটো তেওঁলোকৰ গ্ৰেড পে আছিল ওকে HRA কিমানখিনি দিয়া আছে ট্ৰান্সপোৰ্ট এলাউৱেন্স DA on transport allowance 504 in hand 81195 ahe kati kuti pale ami kon hoy kati kuti mankhini ahe in hand yes so this is their grade pay okay sai lobo ekhini karon bahut sunete hudi asile je ma'am exam keneke hoy but DRDO recent junkhini notification ulal tate এইবোৰ উলোৱা নাছিলে কিন্তু সাইন্টিস্টৰ বা জি আমি মানে কথা পাতিছিলো DRDO যোনখিনি উলাব হেখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয় তাতে গেট স্কোৰ নালাগে মই কৈ দিছো এখিনি জেনাৰেল যোনখিনি মানে এভৰি ইয়াৰ উলাই থাকে হেখিনি বিষয়ে আছিল কাৰণ বহুত ষ্টুডেন্টৰ কোৱেৰি আছিল বহুত ষ্টুডেন্ট এনেকুৱা কিছুমান আছে স্পেশালাইজেশন কৰিছে যোনবোৰ এপ্লিকেবল হয় ইয়াৰ কাৰণে yes you can definitely apply here আমাৰ আজি সেশন ইমানখিনি আছিল thank you so much student জনে জনে আহিছে আমাৰ এই সেশনত do like and share this session আৰু যোনবোৰ ইয়াৰে ভাবিছে আমি এপ্লাই কৰিম বুলি yes you should definitely apply here centraler এই জবটো মানে if you once get appointed in ISRO বা DRDO hey experience বা hey certificate খন all over world help কৰিব যটো space organization আছে okay thank you so much student and good night